21 ছেপ্টেম্বৰ 2025 পিতৃ অমাৱস্যাৰ দিনা হ'বলৈ গৈ আছে 2025 বৰ্ষৰ আটাইতকৈ ডাঙৰ অন্তিম তথা শেষৰটো সূৰ্যগ্ৰহণ। সেই দিনটোত মহালয়াও আছে। এই বছৰৰে শেষৰটো চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰৰ দিনা হৈছিল। এই চন্দ্ৰগ্ৰহণটো বহুত দীঘলীয়া সময়ৰ বাবে হৈছিল, যাৰ ফলত আমাৰ প্ৰত্যেকৰে ৰাশিৰ ওপৰত এটা গভীৰ প্ৰভাৱ পৰিছিল। এইটো সম্পূৰ্ণ 100 বছৰৰ পিছত হৈ আছে, যিটো পিতৃপক্ষৰ আগদিনা অৰ্থাৎ ভাদ পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ হৈছিল আৰু পিতৃপক্ষৰ শেষৰ দিনা অৰ্থাৎ 21 ছেপ্টেম্বৰ অমাৱস্যাৰ দিনা সূৰ্যগ্ৰহণ হ'ব। 2025 বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ, আৰু এইটো কোনো সাধাৰণ সূৰ্যগ্ৰহণ নহয়। এই সূৰ্যগ্ৰহণত এনেকুৱা ডাঙৰ 6টা ৰাশি আছে যাৰ ভাগ্য সূৰ্যগ্ৰহণৰ দিনাৰ পৰা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। সূৰ্যগ্ৰহণৰ পিছদিনাৰ পৰা শাৰদীয় নৱৰাত্ৰি আৰম্ভ হ'বলৈ গৈ আছে। এনেকুৱা ক্ষেত্ৰত এই সূৰ্যগ্ৰহণে আমাৰ প্ৰত্যেকৰে জীৱনত বহুত গভীৰ প্ৰভাৱ পেলাব। এই সূৰ্যগ্ৰহণৰ গভীৰ প্ৰভাৱ আমাৰ প্ৰত্যেকৰে ৰাশিৰ ওপৰতো পৰিব। এই সূৰ্যগ্ৰহণৰ তীব্ৰতা হ'ব 0.855। 2025 বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণে মানুহৰ মাজত বিশেষ উৎসুকতাৰ কাৰণ হৈ পৰিছে। এই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ 29 মাৰ্চত হৈছিল। এতিয়া অন্তিমটো সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণৰ 12 ঘণ্টা আগতেই সূতককাল আৰম্ভ হ'ব আৰু এই সময়ত যিকোনো শুভকৰ্ম কৰাৰ বাবে বাধা দিয়া হৈছে। এতিয়া জানি লওঁ আহক সূৰ্যগ্ৰহণৰ সঠিক সময় কেতিয়া হ'ব। ইয়াৰ পিছত মই আপোনাক জনাম 12টা ৰাশিৰ ভিতৰত কোন 6টা ৰাশিৰ ভাগ্য এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা পৰিৱৰ্তন হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় সূৰ্যদেৱ। আমাৰ চেনেলৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। সাধাৰণতে এই সূৰ্যগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব, কিন্তু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত, আমাৰ ৰাশিৰ ওপৰত, আমাৰ মানসিক স্থিতি তথা আমাৰ আৰ্থিক স্থিতিৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব। ভাৰতীয় সময়তো এই সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰৰ দিনা ৰাতি 10:59 পৰা আৰম্ভ হ'ব আৰু ৰাতি 3:23 সমাপ্ত হ'ব। এই সূৰ্যগ্ৰহণ অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰত দেখিবলৈ পোৱা যাব। ইয়াৰ সূতককাল দিনৰ 11 বজাৰ পৰা আৰম্ভ হ'ব। ভাৰতত এই সূৰ্যগ্ৰহণ দৃশ্যমান নহ'লেও ইয়াৰ প্ৰভাৱ আমাৰ জীৱনত পৰিবই। লগতে গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব। এই সূতককাল আৰম্ভ হোৱাৰ সময়ৰ পৰাই গৰ্ভৱতী মহিলাসকলে যিকোনো বেজী, ছুৰী, কটাৰী এইবোৰ ব্যৱহাৰ নকৰিব। লগতে সকলোৱে কৰিব লগা এটা কাম হ'ল সূতককাল আৰম্ভ হোৱাৰ আগতেই তুলসী গছৰ পাত ছিঙি ৰাখিব আৰু খোৱা খাদ্যবোৰত এটা এটা তুলসীৰ পাত ৰাখি দিব। সাধাৰণতে সূতককালৰ সময়ৰ পৰাই আমি খাদ্য গ্ৰহণ কৰিব নালাগে, কিন্তু 12 ঘণ্টা আগতেই সূতককাল আৰম্ভ হ'ব। সেয়েহে প্ৰতিটো খাদ্য বস্তুতে এটা এটা তুলসীৰ পাত ৰাখি দিব। তেতিয়া খাদ্যখিনি আপুনি গ্ৰহণ কৰিব পাৰিব। আৰু যেতিয়াই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব সেই সময়ৰ পৰাই আমি একো খাদ্যই গ্ৰহণ কৰিব নালাগে। এতিয়া জানি লওঁ আহক সেই ভাগ্যশালী 6টা ৰাশিৰ বিষয়ে, যিকেইটা ৰাশিৰ ভাগ্য সূৰ্যগ্ৰহণৰ দিনাৰ পৰা পৰিৱৰ্তন হ'বলৈ গৈ আছে। ভালদৰে শুনি থাকিব। হয়তো এই ৰাশিকেইটাৰ ভিতৰত আপোনাৰ ৰাশিটোও থাকিব পাৰে। পৰিৱৰ্তন কিন্তু প্ৰত্যেকৰে ৰাশিতে আহিব। প্ৰথম ভাগ্যশালী ৰাশিটো হ'ল মেষ ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয়, তেওঁলোকৰ মেষ ৰাশি হয়। এই সূৰ্যগ্ৰহণৰ দিনটোৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধ হৈ থকা কাম কাজবোৰ চলিবলৈ আৰম্ভ কৰিব। বন্ধ হৈ থকা ব্যৱসায় আকৌ আগৰ দৰে চলিবলৈ আৰম্ভ কৰিব। ভগৱান শিৱ আৰু সূৰ্যদেৱৰ কৃপাত আপোনাৰ জীৱন পোহৰেৰে ভৰি পৰিব।
উপাৰ্জনৰ নতুন নতুন স্ৰোত আৰম্ভ হৈ যাব। বন্ধ হৈ থকা সকলোবোৰ ৰাস্তা মুকলি হ'ব। আপোনাৰ শত্ৰুৱে আপোনাৰ সৈতে হাত মিলাবৰ বাবে চেষ্টা কৰিব। এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা সকলো ফালৰ পৰা আপোনাৰ ওচৰলৈ টকা পইচা আহিব আৰু আপোনাৰ সকলো ক্ষেত্ৰতে শুভ মংগলময় হ'ব। আৰু এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা যদি আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰে, সেই ব্যৱসায়ত আপুনি নিশ্চিত ৰূপত সফলতা প্ৰাপ্তি কৰিব পাৰিব। সূৰ্যদেৱৰ কৃপাত চমৎকাৰিক ৰূপত মানসিক শান্তি প্ৰাপ্তি হ'ব। ইয়াৰ লগতে সূৰ্যগ্ৰহণৰ পিছৰ পৰা আপুনি সকলো ক্ষেত্ৰতে সফলতা দেখিবলৈ পাব। সমাজত মান সন্মান বৃদ্ধি হ'ব তথা সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব। আহি থকা সময়বোৰত আপুনি বিভিন্ন ধৰণৰ সুযোগ সুবিধা লাভ কৰিবলৈ পাব। ইয়াৰ ফলত আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। এই সূৰ্যগ্ৰহণে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন লৈ আহিছে। এই সূৰ্যগ্ৰহণৰ পিছত প্ৰত্যেক সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ নৱগ্ৰহৰ পৰা হৈ থকা সমস্যাবোৰ দূৰ হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হ'ল মিথুন ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক আৰু দ্বিতীয় ছ ঘৰে আৰম্ভ হয়, তেওঁলোকৰ মিথুন ৰাশি হয়। এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা আপোনাৰ চাকৰি হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। আৰু যদি আপুনি চাকৰি কৰিয়ে আছে, তেনেহ'লে সেই চাকৰিত আপোনাৰ পদোন্নতি নিশ্চিত ৰূপত হ'ব। ব্যৱসায় বাণিজ্যটো অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। যি দুৰ্ভাগ্যৰ বাবে আপুনি চিন্তিত হৈ আছে, যিবোৰ কাম ফচি আছে, এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা আপোনাৰ ভাগ্যৰ দুৱাৰ সম্পূৰ্ণভাৱে মুকলি হোৱা নিজেই দেখিবলৈ পাব। আপোনাৰ দুৰ্ভাগ্যই এতিয়া আপোনাক এৰি যাব, কাৰণ আপোনাৰ জীৱনলৈ সূৰ্যগ্ৰহণৰ পিছৰ পৰা সৌভাগ্য আহি আছে। ভাগ্য প্ৰবল হ'বলৈ গৈ আছে। সময় এতিয়া আপোনাৰ পক্ষত আহি আছে। নৱগ্ৰহই এতিয়া আপোনাক সংগ দিবলৈ আৰম্ভ কৰিব। ৰাহু কেতুৰ যি বেয়া প্ৰভাৱ আপোনাৰ জীৱনত আছে, এতিয়া সেই সকলোবোৰে শুভ পৰিণাম দিবলৈ আৰম্ভ কৰি দিব। যাৰ ফলত আপুনি যিবোৰ সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তবোৰত আপোনাৰ নিশ্চিতভাৱে লাভেই হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মাৰ্কেটত যদি আপোনাৰ টকা ফচি আছে, সেই টকাবোৰ আপুনি ঘূৰাই পাবলৈ আৰম্ভ কৰিব। যিয়ে আপোনাৰ পৰা টকা পইচা ধাৰ হিচাপে লৈছিল, তেওঁ নিজে আহি আপোনাৰ টকা পইচাবোৰ আপোনাক ঘূৰাই দিব। লগতে সূৰ্যগ্ৰহণৰ পিছত আপুনি যদি ব্যৱসায়ত বিনিয়োগ কৰে, সেই বিনিয়োগৰ পৰা আপুনি এটা ভাল উপাৰ্জন কৰিব পাৰিব। নতুন বাহন নাইবা যিকোনো সম্পত্তি ক্ৰয় কৰাৰ বাবে আপোনাৰ শুভ সময় আৰম্ভ হৈছে। ভগৱান শিৱ আৰু সূৰ্যদেৱৰ কৃপাত সূৰ্যগ্ৰহণৰ পিছৰ পৰা মিথুন ৰাশিৰ জীৱন সম্পূৰ্ণৰূপে সলনি হোৱা দেখিবলৈ পোৱা যাব। প্ৰতিকাৰ হিচাপে প্ৰত্যেক সোমবাৰে গৌমাতাক আপোনাৰ নিজৰ হাতেৰে 9খন ৰুটি খুৱাব। ইয়াৰ ফলত আপোনাৰ পিতৃসকলৰ পৰাও আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল কন্যা ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো পৰে আৰম্ভ হয়, তেওঁলোকৰ কন্যা ৰাশি হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এতিয়া সূৰ্যদেৱৰ বিশেষ কৃপাদৃষ্টি পৰিছে। এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা আপোনাৰ যিমানবোৰ শত্ৰু আছে, সেই শত্ৰুবোৰে আপোনাৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ব। আপোনাৰ জীৱনৰ সকলোবোৰ সমস্যাৰ পৰা এতিয়া আপুনি মুকলি হ'ব পাৰিব। যিবোৰ সময় আপোনাৰ পাৰ হৈ গৈছে, যিমানবোৰ আপোনাৰ সমস্যা আছিল, যিমানবোৰ মানুহৰ পৰা আপুনি অশান্তি পাই আছিল, যিমান দিন আপুনি কান্দি আছিল, এতিয়া সেই সকলোবোৰ পাহৰি যাওক। কাৰণ এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ সুযোগ আহিব। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে আপুনি ভাল খবৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। যিবোৰ সমস্যাই আপোনাক অশান্তি দি আছিল, এতিয়া সেই সকলোবোৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান হ'বলৈ গৈ আছে। আপোনাৰ বিদেশ যাত্ৰাৰো যোগ আহিছে। বহুত দিনৰ পৰা যদি সন্তান প্ৰাপ্তিৰ বাবে কামনা কৰি আছে, তেনেহ'লে সেই সন্তান প্ৰাপ্তিৰ সুখ আপুনি প্ৰাপ্তি কৰিব পাৰিব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল ধনু ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্য ধ ভৰে আৰম্ভ হয়, তেওঁলোকৰ ধনু ৰাশি হয়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ যদি বহুত দীঘলীয়া সময়ৰ পৰা ৰোগ ব্যাধিৰ পৰা অশান্তি পাই আছে, তেনেহ'লে
এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা সেই ৰোগ ব্যাধিবোৰ দূৰ হ'বলৈ গৈ আছে। লগতে কাৰ্যক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে তেনেহ'লে সেই ব্যৱসায়ত আপুনি অতি সোনকালে উন্নতি কৰিব পাৰিব। যদি কোনোবা ধনুৰাশিৰ জাতক জাতিকাৰ বিবাহ হোৱা নাই তেনেহ'লে 11টা বৃহস্পতিবাৰে ব্ৰত পালন কৰিলে আপোনাৰ নিশ্চিত ৰূপত বিবাহ হৈ যাব। যদি আপুনি বাহন ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে সেই বাহন আপুনি দিৱালীৰ সময়ত ক্ৰয় কৰক। আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। পঞ্চম ৰাশিটো হ'ল বৃষ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ব হস্ৰইৰে আৰম্ভ হয় তেওঁলোকৰ বৃষ ৰাশি হয়। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'ব। ঘৰ পৰিয়ালৰ পৰা যিকোনো শুভ খবৰ প্ৰাপ্তি কৰিব পাৰিব। আপুনি যদি যিকোনো সম্পত্তি ক্ৰয় কৰিব বিচাৰে সেইটো আপোনাৰ মন পচন্দৰ হ'ব। কিন্তু বৃষ ৰাশিৰ ব্যক্তিসকলে এই সময়খিনিত যিকোনো ব্যৱসায়ত বিনিয়োগ নকৰিব। ইয়াৰ পৰা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা দেখা যায়। কেৰিয়াৰৰ ক্ষেত্ৰতো কিছু সাৱধান হোৱাৰ আপোনাৰ প্ৰয়োজন আছে। এই সময়ত আপোনাৰ মনটো উগুল থুগুল হৈ থাকিব পাৰে। ষষ্ঠ ভাগ্যৱালী ৰাশিটো হ'ল সিংহ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো মদিনাত্তৰে আৰম্ভ হয় তেওঁলোকৰ সিংহ ৰাশি হয়। সূৰ্যগ্ৰহণৰ প্ৰভাৱত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা আহিব। ব্যৱসায় বাণিজ্যত কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালত কাজিয়া পেচাল আৰম্ভ হোৱাৰ সম্ভাৱনা। পিতৃৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ পৰিব। এইবোৰৰ পৰা আপুনি বাচি থাকিব লাগিব। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে 3 মাহৰ ভিতৰতে আপুনি ৰিজাল্ট পাই যাব। সূৰ্যগ্ৰহণৰ পিছৰ পৰা নতুন নতুন সুযোগ আপোনাৰ জীৱনলৈ আহি থাকিব। প্ৰিয় দৰ্শক, 21 ছেপ্টেম্বৰ সূৰ্যগ্ৰহণৰ পিছৰ পৰা এই 6টা ৰাশিৰ ভাগ্য আচৰিত ধৰণে সলনি হোৱা দেখিবলৈ পোৱা যাব। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।